এইসমূহ খাদ্য নাখাব। কাৰণ এইসমূহ খাদ্যই আপোনাৰ দেহত ক্ৰিয়া কৰাৰ ফলত স্বাস্থ্য ক্ৰমান্বয়ে বেয়া হ'বলৈ আৰম্ভ কৰিব। আপুনি ইটোৰ পিছত সিটো সমস্যাত ভুগিবলগীয়া হ'ব পাৰে। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ 50 বছৰৰ ওপৰৰ ব্যক্তিসকলে কোনসমূহ খাদ্য বস্তু খাব নালাগে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ ধৈৰ্য ৰাখিব। যদি আপুনি 50 বছৰৰ ওপৰৰ ব্যক্তি হয় তেন্তে আজিৰ ভিডিঅ'ত যিসমূহ বস্তুৰ নাম উল্লেখ কৰিম সেইসমূহ বস্তুৱে আপোনাৰ দেহাটো ক্ৰমান্বয়ে দুৰ্বল কৰি পেলাব পাৰে বা কোনসমূহ নিয়ম মানিলে আপোনালোকৰ স্বাস্থ্যসমূহ ভাল হৈ থাকিব আৰু বহু বয়স হোৱালৈকে আপোনালোকে সুস্বাস্থ্য হৈ থাকিব। এই গোটেইখিনি কথা আজিৰ ভিডিঅ'ত পাবলৈ সক্ষম হ'ব। আপুনি প্ৰত্যেক দিনে খাই থকা কিছুমান সাধাৰণ যেন লগা বস্তুৱে আপোনাৰ হৃদয়, কিডনী, ডায়েবেটিছ, চাপ, জইণ্ট পেইন আৰু ওজন বঢ়াব পাৰে। সেয়েহে আপুনি আজি গম পাব আমি কোনসমূহ বস্তু খোৱাৰ ফলত আমাৰ স্বাস্থ্য ভয়ংকৰৰ দিশে আগবাঢ়িব পাৰে বা বিপদৰ দিশে আগবাঢ়িব পাৰে। এইবোৰ খাদ্য আপুনি স্বাস্থ্যকৰ বুলি যদি ভাবি আছে তেনেহলে আপুনি ভুল ভাবি আছে। সময়ৰ অনুসৰি অৰ্থাৎ বয়সৰ অনুসৰি কিছুমান খাদ্য আমি পৰিহাৰ কৰিব লাগে, অন্যথা আমি বেমাৰ আজাৰত ভুগিব লগা হ'ব পাৰে। আমাৰ স্বাস্থ্যৰ কোনো অংগ বিশেষ বেমাৰত ভুক্তভোগী হ'ব লগা হ'ব পাৰে। 50 বছৰৰ পাছত কোন কোন খাদ্য আমি একেবাৰে কমাই দিব লাগে আৰু কোনবোৰ খাদ্য আমি নোখোৱাই ভাল, তাৰ সলনি কোনখিনি খাদ্য খালে আমাৰ স্বাস্থ্যসমূহ ভাল হৈ থাকে, এইসমূহ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু হৈছে 50 বছৰৰ পাছত খাদ্য অভ্যাস কিয় আমি সলনি কৰিব লাগে। যেতিয়া মানুহৰ বয়স বাঢ়ে তেতিয়া শৰীৰৰ মেটাবলিজম কমি যায়, খাদ্য হজম নোহোৱা হয়, স্বাস্থ্যত চেনিৰ নিয়ন্ত্ৰণ কমি যায়, হাড়ৰ জইন্টসমূহ পাতল হ'বলৈ আৰম্ভ কৰে, হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায়। সেয়েহে যি খাদ্য 25 বছৰ বয়সত আমি সহজে খাইছিলো সেইসমূহ খাদ্য 50 বছৰৰ পাছত সমস্যাৰ কাৰণ হ'ব পাৰে। আমি আলোচনা কৰিম 10টা কাৰণ, যিকেইটা কাৰণ আপোনালোকে গম পালে ভাবিবলৈ বাধ্য হ'ব যদি আমি এইসমূহ খাদ্য খাই থাকো তেতিয়াহ'লে আমাৰ স্বাস্থ্য অতি কম সময়তে বেয়া হৈ পৰিব। গতিকে এই 10টা কথা আপোনালোকে নিশ্চয় গুৰুত্ব দিব। প্ৰথমটো আমাৰ অভ্যাসটো হৈছে তেলত ভজা খাদ্য আমি বেছিকে খাওঁ। হয়, বেছি তেলত ভজা খাদ্য সঘনাই খাই থাকো তেনেহলে আমাৰ দেহৰ কেইবাটাও অংশ বেয়া হ'বলৈ আৰম্ভ কৰে। পকৰি, সমোসা, চপ, ফ্ৰাই ভজা মাছ, ফাষ্টফুড এনেধৰণৰ বস্তু কিছুমান আমি ত্যাগ কৰিব লাগে। বয়সৰ অনুপাতে সেইসমূহ বস্তু আমাৰ দেহৰ কাৰণে বেয়া। তেল থকা খাদ্যসমূহে আমাৰ দেহতো কোলেষ্ট্ৰল বঢ়াব পাৰে, হৃদৰোগৰ সমস্যা আনিব পাৰে, ওজন বাঢ়িব পাৰে, হজমৰ সমস্যা আমাৰ হ'ব পাৰে। ইয়াৰ পৰিৱৰ্তে আমি ভজা বস্তুৰ সলনি সিজোৱা বস্তু, কম তেলত ৰন্ধন কৰা বস্তু খাবলৈ অভ্যাস কৰিব লাগে। 2 নম্বৰটো আমাৰ ভুল হৈছে আমি অধিক মিঠা জাতীয় খাদ্য খাব নালাগে। ৰসগোল্লা, লাডু, জেলেপি, কেক, বিস্কুট, মিঠাই আৰু চাহ এইসমূহ বস্তু আমি কমাই খাব লাগে। 50 বছৰৰ পাছত শৰীৰত চুগাৰ কণ্ট্ৰলটো কমি যায়। অধিক মিঠাই খালে আমাৰ দেহটোৱে ডায়েবেটিছত ভুগিব লগা হ'ব পাৰে, ফেটি লিভাৰ আৰম্ভ হ'ব পাৰে, ওজন বৃদ্ধি হ'ব পাৰে, অন্যথা চকুৰ সমস্যা আমাৰ দেহত দেখা দিব পাৰে। গতিকে আমি কি কৰিব লাগিব? আমি এইখিনি গুৰুত্ব দিব লাগে। চেনি কমাই খাব লাগে, ফল মূল খাবলৈ অভ্যাস কৰিব লাগে, গুড় জাতীয় সামগ্ৰী খোৱা অভ্যাস কৰিব লাগে, যাৰ ফলত আমাৰ হজম শক্তি বাঢ়ি যাব, আমাৰ স্বাস্থ্য সঠিকভাৱে পৰিচালিত হৈ থাকিব। 3 নম্বৰটো বস্তু হৈছে আমি সঘনাই ব্যৱহাৰ কৰি থাকো সেইটো বস্তু ঠাণ্ডা ড্ৰিংক। আমি ঠাণ্ডা জাতীয় বস্তু কমাই খাব লাগে।
এইটো কথা আমি মনত ৰাখিব লাগে। কোল্ড ড্ৰিংক, সোডা, পেকেজ জুইচ এইসমূহত চুগাৰ আৰু কেমিকেল বেছি থাকে, যাৰ ফলত আমাৰ দেহত ডায়েবেটিছ অতি কম সময়তে হ'ব পাৰে, কিডনি ক্ষতি হ'ব পাৰে, ওজন বাঢ়িব পাৰে, অন্যথা আমাৰ হাড়ৰ দুৰ্বল হৈ উঠিব পাৰে। সেই গতিকে আমি বিকল্প হিচাপে নেমুৰ পানী ঘৰতেই প্ৰস্তুত কৰি খাবলৈ অভ্যাস কৰিব লাগে। ডাবৰ পানী খাব লাগে, সাধাৰণ পানী সঘনাই খাব লাগে আৰু ঘৰতে বনোৱা ফলৰ ৰস খালে ভাল। এইকেইটা কথা আমি মনত ৰাখিব লাগে। এইসমূহ বস্তু আমি গুৰুত্ব দিব লাগে। 4 নম্বৰটো হৈছে নিমখ থকা বস্তু আমি কমাই খাব লাগে। কোনসমূহ বস্তুত নিমখ বেছি থাকে আমি নিশ্চয় জানোৱেই। আচাৰ, চিপছ, নিমকি, পেকেজ স্নেক্স এইসমূহত নিমখ বেছি পৰিমাণে দিয়া থাকে। গতিকে আমাৰ ব্লাড প্ৰেছাৰ, হৃদয় ৰোগ, কিডনিৰ চাপ এইসমূহ আমাৰ বাঢ়ি যাব পাৰে। গতিকে এইসমূহ নিয়ন্ত্ৰণ কৰিবলৈ আমি দিনটোত অন্তত নিমখ কম থকা বস্তু খালে ভাল। সোৱাদৰ বাবে ধুনীয়া হ'ব পাৰে, কিন্তু ইয়াৰ পৰা আমাৰ সমস্যা সৃষ্টি হ'বলৈ বেছি সময় নালাগে। সেয়েহে আমি আদা, নেমু এইসমূহ বস্তু ব্যৱহাৰ কৰিলে আমাৰ হজম শক্তি ভাল হৈ থাকে আৰু দেহৰ ভালেখিনি বেমাৰ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। 5 নম্বৰটো হৈছে প্ৰচেছড মাংস। চালানী মাছ, চালানী মাংস এইসমূহৰ পৰা আমি আঁতৰি থাকিব লাগে। ইয়াৰ ফলত আমাৰ দেহত কেঞ্চাৰ বাঢ়িব পাৰে, BP বাঢ়িব পাৰে, হজম শক্তিৰ প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে আমি চালানী জাতীয় বস্তু নাখাই তাজা মাছ খাবলৈ চেষ্টা কৰিব লাগে, লোকেল মুৰ্গী খাবলৈ চেষ্টা কৰিব লাগে, দালিৰ ভাত খাব লাগে, মগু দালিৰ ভাত খাব লাগে। সিজোৱা ডিমৰ পৰা আমাৰ স্বাস্থ্যৰ ক্ষতি নহয়। এইসমূহ বস্তু আমি সদায় গুৰুত্ব ৰাখিব লাগে। 6 নম্বৰটো হৈছে ময়দা জাতীয় বস্তু। যিসমূহ বস্তু খালে আমাৰ স্বাস্থ্যত প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়, সেইসমূহ বস্তু হৈছে হোৱাইট ব্ৰেড, বেকাৰী আইচক্ৰীম, নুডলছ, পুফ এইসমূহ আমি কমাই খাব লাগে, কাৰণ এইসমূহত ফাইবাৰ কম থাকে। আমাৰ চুগাৰ কম সময়তে বাঢ়ি যাব পাৰে, কোষ্ঠকাঠিন্যৰ সমস্যা হ'ব পাৰে, ওজন বাঢ়ি যোৱা দেখিবলৈ পোৱা যায়। বিকল্প হিচাপে আমি আটাৰ ৰুটি খাব লাগে, ওটছ খাব লাগে, ব্ৰাউন ৰাইচ খাব লাগে, নহ'লে শাক চব্জি, জাও জাতীয় সামগ্ৰী খাব লাগে। ইয়াৰ পৰা আমাৰ দেহৰ ক্ষতি নহয়, আমাৰ স্বাস্থ্যও ভালে থাকে। 7 নম্বৰটো হৈছে অধিক চাহ বা কফি ব্যৱহাৰ কৰা। আমি যদি দিনটোত 5-6 কাপ চাহ বা ইয়াতকৈ অধিক খাওঁ, তেনেহ'লে আমাৰ শৰীৰত এচিড বাঢ়ি যাব পাৰে, টোপনি কমি যাব পাৰে, BP বাঢ়িব পাৰে আৰু পানী কমকে খালেও এইসমূহ সমস্যা দেখিবলৈ পোৱা যায়। সেয়েহে আমি দিনে 1 কাপ বা 2 কাপ চাহে খাব লাগে আৰু পানীৰ পৰিমাণটো বঢ়াই দিব লাগে, যাৰ কাৰণে আমাৰ স্বাস্থ্য ভালে থাকিব। 8 নম্বৰটো খাদ্য হৈছে ৰাতি দেৰিকৈ ভাত খোৱাৰ অভ্যাস। এইটো এটা বহু ডাঙৰ সমস্যা আমাৰ ক্ষেত্ৰত হ'ব পাৰে। লেট নাইট ডিনাৰটো বয়সৰ লগত আমি কণ্ট্ৰল কৰিব লাগে, যাৰ ফলত আমাৰ হজম শক্তি কমি যাব পাৰে, গেছৰ সমস্যা হ'ব পাৰে, চুগাৰ কণ্ট্ৰলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সঠিক নিয়ম হৈছে ৰাতি আমি 7টা বজাৰ পৰা 8 বজাৰ ভিতৰত ভাত বা আমি খাদ্য বস্তু খাবলৈ অভ্যাস ৰাখিব লাগে, যাৰ কাৰণে আমাৰ স্বাস্থ্যৰ প্ৰভাৱ কমি যাব। ইয়াৰ পিছৰটো অৰ্থাৎ 9 নম্বৰটো হৈছে অধিক ভাত খোৱা। হয় বন্ধুসকল, আমি ঠিকেই শুনিছো। কিছুমান মানুহে বয়সৰ অনুপাতে ভাতক নিয়ন্ত্ৰণ কৰিব লাগে, বিশেষকৈ যিসকল কমকে চলা ফুৰা কৰা বা ঘূৰা পকা কৰা মানুহ, তেওঁলোকৰ ক্ষেত্ৰত। যিহেতু আজিকালি বহু লোকেই অফিচিয়েল দিশতে হওক বা কৰ্মসূত্ৰে বেছি ঘূৰা পকা কৰিবলৈ, বেছি খোজ কাঢ়িবলৈ সময় নাপায়। সেইসকল লোকে অধিক ভাত খোৱাৰ ফলত তেওঁলোকৰ সমস্যা সৃষ্টি হ'ব পাৰে, চুগাৰ বাঢ়ি যাব পাৰে, ওজন বাঢ়ি যাব পাৰে। সেয়েহে আমি খাদ্য বস্তুৰ লগত সদায় এক প্লেটৰ আধা ভাত আৰু আধা শাক পাচলি জাতীয় খাদ্য যদি আমি খাওঁ, আমাৰ স্বাস্থ্যৰ কাৰণে উত্তম। এইখিনি কথা গুৰুত্ব ৰাখিব লাগে। 10 নম্বৰটো বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ। এই বস্তুবিধ আমি যদি বয়সৰ অনুপাতে কণ্ট্ৰল নকৰোঁ, তেনেহ'লে আমাৰ স্বাস্থ্য অতি কম সময়তে বেয়া হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সৰহ সংখ্যক মানুহৰ এই সমস্যাটো দেখিবলৈ পোৱা যায়।
50 বছৰৰ পিছত আমাৰ দেহৰ অতি বেছি ক্ষতি কৰা বস্তুৱে হৈছে 10 নম্বৰটো, যাৰ প্ৰভাৱত আমি অতি কম সময়তে মৃত্যু পৰ্যন্ত হ'ব লগা হয়। এই বস্তুকেইটা হৈছে এলকহল বা ধূমপান। আমি যদি এলকহল আৰু ধূমপানৰ ক্ষেত্ৰত বয়সৰ অনুপাতে গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমাৰ লিভাৰৰ ক্ষতি হ'ব পাৰে, হাৰ্টৰ ৰিস্ক হ'ব পাৰে, BP বাঢ়ি যাব পাৰে, কেঞ্চাৰৰ সংখ্যা বাঢ়িব পাৰে। গতিকে আমি এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আমি কোনসমূহ বস্তু খাব লাগে, যিসমূহ বস্তুৰ দ্বাৰা আমাৰ স্বাস্থ্য ভালে থাকে। 50 বছৰৰ পাছত এইসমূহ বস্তু যদি আমি নিয়মিত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্য দীৰ্ঘস্থায়ী হয় বুলি আশা কৰিব পাৰোঁ। সেইসমূহ বস্তু হৈছে সেউজীয়া শাক-পাচলি, দালি, ফল-মূল, বাদাম, মাছ, ডিম, ওটছ, জাউ, দৈ আৰু ঘৰতে কম তেল ব্যৱহাৰ কৰা ঘৰুৱা খাদ্য। এইসমূহ বস্তু আমি খালে আমাৰ বয়সৰ লগত নিশ্চয় দেহৰ তালমিল থাকিব। আমাৰ বয়সটো ধৰি ৰাখিবলৈ হ'লে আমি কেইটামান কথা গুৰুত্ব দিব লাগে। ৰাতিপুৱা অন্তত 20 মিনিট সময় খোজ কাঢ়িব লাগে। প্ৰত্যেক দিনে 6-7 ঘণ্টাৰ টোপনি মাৰিব লাগে। আমি যিকোনো অতিপাত চিন্তা আমি কমাব লাগে। বছৰত অন্তত এবাৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে আৰু পানীৰ পৰিমাণ সদায় 2.5 পৰা 3 লিটাৰ পৰ্যন্ত ৰাখিবলৈ গুৰুত্ব দিব লাগে। আমি এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ সহকাৰে মনত ৰখা দৰকাৰ, সকলো মানুহৰ শৰীৰ একে নহয়। যদি আপোনাৰ ডায়েবেটিছ, BP, থাইৰয়ড, কিডনীৰ সমস্যা আছে, তেনেহ'লে আমি সঘনাই ডক্তৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। প্ৰিয় বন্ধুসকল, 50 বছৰ বয়সতেই আমাৰ জীৱন শেষ নহয়। 50 বছৰ বয়সৰ পৰা আমাৰ অন্তিমটো জীৱনকাল আৰম্ভ হয়। স্বাস্থ্যৰ ব্যায়াম আৰু ভাল চিন্তাৰ দ্বাৰা আমাৰ বয়স বঢ়াবলৈ আমি নিশ্চয় পাৰোঁ। আজি এই ভিডিঅ'টোৰ পৰা আপুনি যিসমূহ কথা গম পালে, ইয়াৰ দ্বাৰা আমি স্বাস্থ্যৰ প্ৰতি যতন যদি ৰাখোঁ, আমাৰ জীৱন নিশ্চয় বিপদৰ পৰা আমি বাচি থাকিবলৈ সক্ষম হ'ম। ভিডিঅ'টো যদি আপোনালোকে উপযোগী বুলি ভাবিছে, লাইক কৰিবলৈ নাপাহৰিব। কমেণ্টত আপোনালোকৰ মতামত লগতে বয়স উল্লেখ কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'ত উল্লেখ কৰা খাদ্যসমূহৰ প্ৰতি আপোনালোকে গুৰুত্ব বেছিকৈ দিব। আপোনালোকে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো টিপি ৰাখিব আৰু স্বাস্থ্য ভিত্তিক ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব বুলি আশা ৰাখি আজিলৈ ধন্যবাদ।